তেওঁ এটাই কথা ক'লে যে আমাক ৰাষ্ট্ৰপক্ষ অতি দুৰ্বল বুলি ভাবিছে, গতিকে আমি যে আমাৰ এতিয়াও ক্ষমতা আছে, গোটেই অসমতে এটা মানে ত্ৰাসৰ সৃষ্টি কৰিব পৰা এটা মানে ক্ষমতাটো যে আছে সেইটো মানে প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে দিছে। আৰু এটা কথা কৈছে যে নুফুটাটো ভালেই হ'ল বাৰু, তেওঁলোকে টেকনিকেল ডিফিকাল্ট মানে প্ৰব্লেমৰ কাৰণে নুফুটিলে বুলি কৈছে। এটা কথাও কৈছে যে আমি মানুহ হত্যা কৰাটো আমি নিবিচাৰোঁ, আৰু সেইটো কাৰণেই তেওঁ কিন্তু নুফুটিলে এতিয়া ভালেই হ'ল সেই কথাটো কৈছে। তাৰপিছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে উন্নয়নৰ যিটো মানে ছেমি কণ্ডাক্টৰৰ কথাটো মানে মই সুধিছিলোঁ যে তেওঁ ক'লে যে চাওক আমিও মানে অসমৰ উন্নতিটো বিচাৰোঁ, অসমৰ উন্নতি হওক, আৰু সেইটো কাৰণেই টাটাৰ সৈতে আমিয়ে প্ৰথম আলোচনা কৰিছিলোঁ, পৰেশ বৰুৱা আৰু মই উদ্যোগটো লৈছিলোঁ। আগেও কৈছোঁ যে আলোচনা টেবুললৈ তেওঁলোকক আনিবৰ কাৰণে ভাৰত চৰকাৰে যিভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল, সেইদৰে গুৰুত্ব নিদিয়াৰ কাৰণেই তেওঁলোকে এইটো তেওঁলোকৰ যিটো এতিয়াও তেওঁলোকৰ ক্ষমতা আছে সক্ষম, এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে যোৱাকালি এইটো প্ৰতিষ্ঠা কৰিছে বুলি মোৰ ধাৰণা হয়। ভালকৈ অসমৰ প্ৰকৃত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ'লে তেওঁলোককো আলোচনা টেবুললৈ অনাটো বিশেষকৈ অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছেতো, এই ক্ষেত্ৰত বিশেষকৈ ভাৰত চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগিব। আৰু সেইকাৰণে আমি আহ্বান জনাওঁ আপোনালোকৰ জৰিয়তে ভাৰত চৰকাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো যাতে তেওঁলোককো আলোচনা টেবুললৈ অনাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব লাগে। পূৰ্বতে যিখিনি আমি কাম কৰি গ'লোঁ, ভুল হওক মানে শুদ্ধ হওক কৰিলোঁ সেইটো সময়ত, তাৰ ফলত আমি যথেষ্টখিনি মানুহৰ ওচৰত মানে ক্ষমা ভিক্ষা কৰি আছোঁ। আজি ধৰি লওক ধেমাজি যিটো বোমা বিস্ফোৰণ হ'ল, ধেমাজি বোমা বিস্ফোৰণৰ কলংক এতিয়াও আমি বহন কৰি থাকিবলগীয়া হৈছে। সেইখিনি প্ৰশ্ন বিভিন্ন ৰাইজৰ সন্মুখত যেতিয়া ওচৰলৈ যাওঁ তেতিয়া ৰাইজে আমাক প্ৰশ্ন কৰে ধেমাজিৰ কথাটো লৈ পেলাই। তেনেকুৱা প্ৰশ্ন যাতে অনাগত দিনতো সন্মুখীন হ'বলগীয়া নহয় সেই কথাটো তেওঁ নিশ্চয় চিন্তা কৰিব। মানে প্ৰমাণ কৰিবৰ কাৰণে তেওঁ এটাই কথা ক'লে যে আমাক ৰাষ্ট্ৰপক্ষ অতি দুৰ্বল বুলি ভাবিছে, গতিকে আমি যে আমাৰ এতিয়াও ক্ষমতা আছে, গোটেই অসমতে এটা মানে ত্ৰাসৰ সৃষ্টি কৰিব পৰা এটা মানে ক্ষমতাটো যে আছে সেইটো মানে প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে দিছে। আৰু তেওঁ এটা কথা কৈছে যে নুফুটাটো ভালেই হ'ল বাৰু, তেওঁলোকে টেকনিকেল ডিফিকাল্ট মানে প্ৰব্লেমৰ কাৰণে নুফুটিলে বুলি কৈছে। এটা কথাও কৈছে যে আমি মানুহ হত্যা কৰাটো আমি নিবিচাৰোঁ, আৰু সেইটো কাৰণেই তেওঁ কিন্তু নুফুটিলে এতিয়া ভালেই হ'ল সেই কথাটো কৈছে। তাৰপিছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে উন্নয়নৰ যিটো মানে ছেমি কণ্ডাক্টৰৰ কথাটো মানে মই সুধিছিলোঁ যে তেওঁ ক'লে যে চাওক আমিও মানে অসমৰ উন্নতিটো বিচাৰোঁ, অসমৰ উন্নতি হওক, আৰু সেইটো কাৰণেই টাটাৰ সৈতে আমিয়ে প্ৰথম আলোচনা কৰিছিলোঁ, পৰেশ বৰুৱা আৰু মই উদ্যোগটো লৈছিলোঁ। আগেও কৈছোঁ যে আলোচনা টেবুললৈ তেওঁলোকক আনিবৰ কাৰণে ভাৰত চৰকাৰে যিভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল, সেইদৰে গুৰুত্ব নিদিয়াৰ কাৰণেই তেওঁলোকে এইটো তেওঁলোকৰ যিটো এতিয়াও তেওঁলোকৰ ক্ষমতা আছে সক্ষম, এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে যোৱাকালি এইটো প্ৰতিষ্ঠা কৰিছে বুলি মোৰ ধাৰণা হয়। ভালকৈ অসমৰ প্ৰকৃত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ'লে তেওঁলোককো আলোচনা টেবুললৈ অনাটো বিশেষকৈ অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছেতো, এই ক্ষেত্ৰত বিশেষকৈ ভাৰত চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগিব। আৰু সেইকাৰণে আমি আহ্বান জনাওঁ আপোনালোকৰ জৰিয়তে ভাৰত চৰকাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো যাতে তেওঁলোককো আলোচনা টেবুললৈ অনাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব লাগে। পূৰ্বতে যিখিনি আমি কাম কৰি গ'লোঁ, ভুল হওক মানে শুদ্ধ হওক কৰিলোঁ সেইটো সময়ত, তাৰ ফলত আমি যথেষ্টখিনি মানুহৰ ওচৰত মানে ক্ষমা ভিক্ষা কৰি আছোঁ। আজি ধৰি লওক ধেমাজি যিটো বোমা বিস্ফোৰণ হ'ল, ধেমাজি বোমা বিস্ফোৰণৰ কলংক এতিয়াও আমি বহন কৰি থাকিবলগীয়া হৈছে। সেইখিনি প্ৰশ্ন বিভিন্ন ৰাইজৰ সন্মুখত যেতিয়া ওচৰলৈ যাওঁ তেতিয়া ৰাইজে আমাক প্ৰশ্ন কৰে ধেমাজিৰ কথাটো লৈ পেলাই। তেনেকুৱা প্ৰশ্ন যাতে অনাগত দিনতো সন্মুখীন হ'বলগীয়া নহয় সেই কথাটো তেওঁ নিশ্চয় চিন্তা কৰিব।